কাৰ্বি আংলং জিলাৰ পিজিআৰ ভিজিআৰ ভূমি বেদখল প্ৰসংগক লৈ পুনৰ তৎপৰ হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দুইখন পাহাৰীয়া জিলাতে পিজিআৰ ভিজিআৰৰ ভূমি বেদখল উচ্ছেদৰ প্ৰসংগক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰাও এই সন্দৰ্ভত জিলা দুখনৰ সকলো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে উল্লিখিত ভূমি বেদখল মুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ তৎপৰতা আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত পিজিআৰ ভিজিআৰৰ প্ৰসংগ তল পৰা হৈছিল যদিও বিষয়টোক লৈ পুনৰ তৎপৰ হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ। ডিফুৰ মাটিপুংস্থিত আৰ্বৰেটামত এই সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই উচ্চস্তৰীয় বৈঠকত প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি অহা 12 জুলাইত পুনৰ বৈঠকত মিলিত হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত আলাপ আলোচনাৰ মাজেৰে বিষয়টো সমাধান কৰা হ'ব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে সংবাদ মাধ্যমক ব্যক্ত কৰে। লোকসভা নিৰ্বাচনৰ আগতে পিজিআৰ ভিজিআৰৰ কথা আমি আলোচনা কৰিছোঁ। কাৰ্বি আংলঙৰ যিমানখিনি ৰাজনীতি দল আছে, যিমানখিনি দল সংগঠন আছে, তেওঁলোকৰ লগত সকলো দল সংগঠন আৰু ৰাজনীতি দল তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ আৰু লগতে বুদ্ধিজীৱীও আমি নিমন্ত্ৰণ কৰিছোঁ। কাৰ্বি আংলঙৰ যিমানখিনি বুদ্ধিজীৱী আছে, দল সংগঠন আছে, ৰাজনীতি দল আছে, তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি পিজিআৰ ভিজিআৰৰ পৰা এটা সিদ্ধান্ত লোৱা হৈছে। সেই পিজিআৰ ভিজিআৰ যিমানখিনি বহবাস কৰিছে, ইনকোচাৰ কৰিছে, তেওঁলোকৰ কাৰণে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰ মতে আমি ফ'ল' কৰিম আৰু সেই ওপৰতো আমি ইভিকশ্যনৰ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু সেই সকলো অৰ্গেনাইজেশ্যনছ, পলিটিকেল পাৰ্টিজ, ছ'চিয়েল অৰ্গেনাইজেশ্যন, চিভিল অৰ্গেনাইজেশ্যন, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনছ, লগতে ইণ্টেলেকচুৱেল লগত আলাপ আলোচনা কৰি আমি প্ৰস্তাৱ এটা লোৱা হৈছে হাই পাৱাৰ কমিটি গঠন কৰা। সেই হাই পাৱাৰ কমিটিৰ আমি নিৰ্বাচন থকাৰ কাৰণে, লোকসভা নিৰ্বাচন থকাৰ কাৰণে আমি হাই পাৱাৰ কমিটি আমি বহিব পৰা নাই। আজি প্ৰথমবাৰ নিৰ্বাচনৰ পিছত কণ্ডাক্টৰ যোৱাৰ পিছত আমি হাই পাৱাৰ কমিটি আজি আমি বহিছিলোঁ আৰু সেই হাই পাৱাৰ কমিটি মেম্বাৰ আছে এক্স MP হৰেণ সিং বে ডাঙৰীয়া, এক্স MP ডক্টৰ জয়ন্ত ৰংপি, এক্স MLA মিনিষ্টাৰ হলিৰাম তেৰাং, এক্স CM জকচন দে, এক্স MLA ডক্টৰ ধৰণ সিং তেৰণৰ পৰা আৰম্ভ কৰি বৰ্তমান বিধায়ক নৰসিং ৰংহাং ডাঙৰীয়া আৰু বিৰা সিং লেং ডাঙৰীয়া আৰু ৰূপসিং তেৰণ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি লেণ্ড ৰেভিনিউ EM বৰ্তমান MP অমৰ সিং টিছো আৰু লগতে সূৰ্য ৰংফাৰ আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আৰু লগতে এলভিন তেৰণ সকলো লগ লাগি আজি আমি প্ৰথম হাই পাৱাৰ কমিটিত বহিছোঁ। আজি গোটেইখিনি আলাপ আলোচনাৰ মাজতে আমি প্ৰস্তাৱ লৈছোঁ। যিবিলাকৰ ডকুমেণ্টছ ইয়াত আছে, সেই ডকুমেণ্টছবিলাক আমি শ্বৰ্টফট হৈছে, সেই ডকুমেণ্টছবিলাক আমি আকৌ কালেকশ্যন কৰিব লাগিব আৰু নেক্সট এক মাহ পিছতে আমি অহা 12 জুলাই তাৰিখতে আকৌ আমি হাই পাৱাৰ কমিটি আমি আকৌ বহিম। আজি সেইটোৱে সিদ্ধান্ত লৈছে। বেলেগ সিদ্ধান্ত নহয়, আমি যিটো কমিটি গঠন কৰিব লাগিব, অসম চৰকাৰৰ লগত আমি ল' এণ্ড অৰ্ডাৰৰ কথা আছে, কাৰণ আমাৰ তাতো ল' এণ্ড অৰ্ডাৰ নাই। তেওঁলোকৰ অসম চৰকাৰৰ লগতো আলোচনা কৰি, গতিকে আলাপ আলোচনাৰ মাজতে আমি ফাইনেল সিদ্ধান্তটো লওঁ। বেডখৰ আছে আমাৰ ইয়াত প্ৰায় চব মিলি গোটেইখিনি ফুলনি চাৰ্কল আৰু লগতে আমাৰ ডংকামুকামৰ চাৰ্কল মিলি, সেই দুটা ৰেভিনিউ চাৰ্কল মিলি প্ৰায় 14,000 মান ইলিগেল ইনক্ৰচাৰ আছে পিজিআৰ ভিজিআৰৰ বহবাস কৰা। সেই গোটেইখিনি কথা যে আমি আলোচনা কৰিছোঁ। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।